নিশ্চয়তা প্ৰদান কৰিছোঁ যে এইবাৰ ৰূপজ্যোতি কুৰ্মীক আমি মৰিয়নিত হৰুৱামে ৰূপজ্যোতি কুৰ্মীক মৰিয়নিত এইবাৰ ৰাইজৰ দলে পৰাজিত কৰিবই তাৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে তাৰ কাৰণে ব্যৱস্থা ল'ব আৰু ৰূপজ্যোতি কুৰ্মীৰ নিচিনা উদণ্ড মানুহে আমাৰ গোটেই মৰিয়নি সমষ্টিৰ ৰাইজৰ যিটো সন্মান হানি কৰি পেলাইছে গোটেই অসমৰ মানুহে এতিয়া এটাই প্ৰশ্ন কৰে যে এনেকুৱা অসভ্য মানুহক কিয় মৰিয়নি মানুহে ভোট দিছে মই আপোনালোকক সুধিছোঁ যে ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমা খোজাৰ কিবা অৰ্থ আছে নেকি বাৰু আপোনালোকে নিজে কওকচোন ৰূপজ্যোতি কুৰ্মী সম্পৰ্কেতো আমি সকলোৱে জানো সেইদিনা বিধানসভাত ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমা খুজি গৈ আকৌ কি বুলি ক'লে আকৌ ক'লে যে মোক যদি মাজত মাতে তেতিয়াহ'লে এইবাৰতকৈ মই বেছি উৎপাত কৰিম ঘটনাটোৰ গুৰুত্ব হ্ৰাস কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে ৰূপজ্যোতি কুৰ্মীয়েতো ক্ষমা খুজিবই লাগে কিন্তু লগতে অখিল গগৈক ক্ষমা খুজিব লাগে সমষ্টিৰ আমাৰ ৰাইজৰ প্ৰত্যেকটো কাম নকৰাকৈ মূল কামকেইটা নকৰাকৈ মই তাৰ পৰা গুচি আহিলে শিৱসাগৰবাসীক বিশ্বাসঘাতকতা কৰা হ'ব গতিকে মই মৰিয়নিত ইচ্ছা থকাৰ পাছতো মৰিয়নিত ইলেকশ্যন খেলিব নোৱাৰোঁ কিন্তু খেলাৰ ইচ্ছা আছিলে কাৰণ ঘৰটো মোৰ মৰিয়নি সমষ্টিত